পূজাৰ উপলক্ষে আমি সকলো ৰাইজক বোকাখাটবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ যেহেতু বোকাখাট ৰাইজে ইয়াতো আমাৰ প্ৰত্যেক বছৰে কৰম পূজা হয় কিন্তু এই বছৰ আমাৰ বোকাখাট চাহ বাগিচা বা পামলাইনত সমূহ ৰাইজৰ সহযোগত আৰু বাগিচা সংঘৰ সহযোগত আমাৰ অসম চাহ পৰিষদৰ উদ্যোগত আমাৰ আজি প্ৰথম বাৰ্ষিক হিচাপে চাহ পৰিষদৰ প্ৰথম বাৰ্ষিক হিচাপে আমি কৰম পূজাৰ সংগতি ৰাখি ঝুমুৰ নৃত্য আমি আয়োজন কৰিছোঁ গতিকে ইয়াত ৰাইজ যথেষ্টখিনি ৰাইজ উপস্থিত থাকে আৰু যথেষ্টখিনি ৰাইজ ইয়াত উপস্থিত আছে আৰু তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু বাহিৰৰ পৰা আমাৰ ইয়াত ঝুমুৰ নৃত্য কৰিবলৈ আহে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু ঝুমুৰ নৃত্য কৰিবলৈ মানে কি হয় ইয়াত মানে ঝুমুৰ নৃত্য আমাৰ প্ৰথম মানে কৰম পূজা পাতোঁতে প্ৰথম মানে ডাল কটাৰ নিয়ম আছে ডাল কাটি আহিব তাৰপিছত আকৌ কৰ্মতীসকল আহিব কৰ্মতীসকল অহাৰ পাছত আৰু কাহিনীবোৰে কাহিনীটো কৰমৰ যিটো নেকি কাহিনী যিটো কৰম আৰু ধৰ্মৰ মাজত যিটো কাহিনী আছে এই কাহিনীটো তেখেতসকলে মানে কাহিনীটো কয় কাহিনীটো একচুৱেলি কাহিনীটো হ'ল কি কৰম আৰু ধৰ্মৰ মাজত যেনেকৈ কৰম পূজাটো এইটো কাৰণে কৰা হয় আমাৰ যিবিলাক নেকি আমাৰ ভনীসকল আছে সেই ভনীসকলে নিজৰ ভায়েকৰ কাৰণে বা ককায়েকৰ কাৰণে তেখেতসকলে মানে পূজা কৰে মানে তেখেতৰ দীৰ্ঘায়ু কামনা কৰে তেখেতৰ ভাল মানে ভালে কুশলে থাকক এইবুলি প্ৰাৰ্থনা কৰে সেইবুলি কৰম পূজাটো পতা হয় একচুৱেলি ঝুমুৰৰ বিশ্ব ৰেকৰ্ড কৰিব ঝুমুৰ হয় বিহু হৈছে এবাৰ ঝুমুৰে বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে বিশ্ব ৰেকৰ্ড হ'ব বিশ্ব ৰেকৰ্ড কৰিবলৈ এবাৰ যে বিশ্ব ৰেকৰ্ড কৰিবলৈ ঝুমুৰ যে বিশ্ব ৰেকৰ্ড কৰিব সেইটো আমি যে বিশ্ব ৰেকৰ্ড যে ঝুমুৰৰ বিশ্ব ৰেকৰ্ড হ'ব বুলি আমি নথৈ আনন্দিত আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি কৰম পূজাটো ভাদৰৰ উখলা একাদশী ৰাতত কৃষিভিত্তিক কৰম পূজা আয়োজন কৰোঁ আমি প্ৰত্যেক বছৰতে কৰোঁ আমি ভাদৰৰ একাদশী তিথিত এই বছৰ আপোনালোকৰ যিটো এই বছৰ প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে হয় সেইটোৱে আমি প্ৰস্তুতি চলাই আছোঁ যিটো আমি গুৱাহাটীত যিটো কলাক্ষেত্ৰত হ'ব আমি বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে আমি সকলোৱে প্ৰস্তুতি চলাইছোঁ।